নলবাৰীৰ লাভজেহাত ৰজালি কেৱল ৰজালিয়ে দোষী নে? ৰজালিয়ে নহয়, তেওঁৰ লগতে সমানে সমানে দোষী আছে। আচলতে নলবাৰীৰ সেই ঘটনাটো, হত্যাকাণ্ডৰ ঘটনাটো, লাভজেহাতৰ কথাটো সমগ্ৰ অসমতে ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমত বিয়পি পৰিছে। সকলোৱে জানে যে মুছলমান ব্যক্তি, মুছলমান ল'ৰা মিয়া, তেওঁলোকে এনেকুৱা কাম কৰি হিন্দু ছোৱালীক মানে ভাল পাইছে, হিন্দু ছোৱালীক মাৰিলে, হিন্দু ল'ৰাক মাৰিলে। গতিকে বিভিন্ন ধৰণৰ কথা আহিছে এতিয়া মুছলমান জাতিটোৰ ওপৰত আক্ৰমণ বা মুছলমান জাতিটোৰ ওপৰত মানে সন্দেহ বা বেয়া পোৱা হৈ গৈছে, মুছলমান জাতিটোকহে বেয়া পাইছে। মানে এনেকুৱা ধৰণৰ কিছুমান বাতাবৰণ হৈ আছে, কাৰণ তেওঁৰ ল'ৰাজন আছিল মুছলমান। কিন্তু এটা কথা মই আজি আপোনালোকক স্পষ্টকৈ কওঁ, ল'ৰাজন মুছলমান হ'লেও মিয়া সম্প্ৰদায়ৰ নহয়, তেওঁ এজন অসমীয়া ল'ৰা, মানে অসমীয়া জাতি, তেওঁ জাতি অসমীয়া, কিন্তু তেওঁ ধৰ্ম হ'ল মুছলমান, ইছলাম ধৰ্ম। তেওঁৰ এতিয়া ক'বলৈ গ'লে চাওক, যিজন অপৰাধীজন যি ধৰ্মৰে নহওক কিয়, তেওঁ অপৰাধী সদায় অপৰাধীয়ে হৈ থাকিব। গতিকে ৰজালিও তেনেকুৱা হ'ব পাৰে, তেওঁ এজন মুছলমান সম্প্ৰদায়ৰ লোক বা অসমীয়া জাতিৰ মুছলমান ধৰ্মৰ লোক হ'লেও, মুছলমান ধৰ্মৰ ল'ৰা হ'লেও তেওঁ এজন অপৰাধী। সেয়েহে অপৰাধী হিচাপে অপৰাধীক যি শাস্তি দিব লাগে, অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে সেই শাস্তিটো দেখুৱালে, দি দিলে, আৰু আমি অসমবাসীয়ে সাংঘাতিকভাৱে খুচ হ'লোঁ, মানে খুব বেছি ভাল পালোঁ। কিন্তু এতিয়া এটা কথা হৈছে, মই সেই এলেকাৰ কথা ক'বলৈ গৈছোঁ, যিখিনি জাগাত সেই ঘটনাটো ঘটিছে, সেই জাগাখিনিৰ মানুহখিনি হিন্দু মুছলিম বুলি চিন নাই। সেইখিনি মানুহ সকলোৱে ইঘৰে সিঘৰে অহা যোৱা কৰে, বিভিন্ন কামত, বিভিন্ন সকামত, বিভিন্ন মানে কাৰ্যসূচীতে হওক অহা যোৱা। আমি যাওঁ তাত শংকৰ উৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীত সেই শংকৰ উৎসৱত হিন্দু মুছলিম সমানে ভাগ লয়, বিহু পাতিলৈ হিন্দু মুছলিম সমানে ভাগ লয়। আৰু হিন্দু মুছলিম মানুহখিনি ইমানে মানে মিলা প্ৰীতি, সেই এলেকাত হিন্দু মুছলিম যেতিয়াকে মিক্স হৈ আছে সেইখিনি জেগাৰ মানুহ, গতিকে বহুতে মানে মিলা প্ৰীতি, ইঘৰ সিঘৰ অহা যোৱা বহুতখিনি চলি থাকে। গতিকে তাত এতিয়া যিহেতুকে ৰজালি, আমি শুনা মতে বা ল'ৰাৰ দেউতাকে কোৱা মতে, ৰজালিৰ দেউতাকে কোৱা মতে, ৰজালি আৰু সেই ছোৱালীজনীৰ ক্লাছ 9ৰ পৰা প্ৰেম হৈছিলে, আৰু সেই প্ৰেম হোৱা অনুসৰি হয়তো এতিয়া এৰা এৰি হৈছে মেট্ৰিকৰ পিছৰ পৰা, আৰু ছোৱালীৰ মাকে কোৱা অনুসৰি যে ছোৱালীক হোষ্টেলত ৰাখি নলবাৰীত পঢ়াই আছে। এতিয়া ল'ৰাৰ দেউতাকেও কৈছে, আমি শুনিছোঁ যে তাক বেলেগত এডমিশ্যন দিছিলে, গোৱালপাৰাত ক'ত জানো এডমিশ্যন দিয়া বুলি ক'লে, তাৰ পৰা আনি পিনে আকৌ কুমাৰীঘাটত এডমিশ্যন দিলে, কিন্তু তেওঁ ছায়েন্স পঢ়া বুলি ক'লে। কিন্তু এইখিনি এটা মোৰ সন্দেহ হৈছে, ল'ৰাৰ দেউতাকে যে ক'লে যে ছায়েন্সত এডমিশ্যন লৈছিলে, আকৌ মই আনি কুমাৰীঘাটত দিলোঁ, কাৰণ ছোৱালীজনী তাত লোৱা বুলি গম পালোঁ। যদি ছায়েন্সত এডমিশ্যন কুমাৰীঘাটত ক'ত দিলে এডমিশ্যন, সেইটো কথা প্ৰপাৰকৈ মই গম নাপালোঁ, তেওঁৰ মুখেৰে নুশুনিলোঁ। কিন্তু মই যিমানখিনি জানো কুমাৰীঘাটত কিন্তু ছায়েন্স টিমটো নাই। এতিয়া ছায়েন্সত দিলে নে কুমাৰীঘাটত, নাই আৰ্টছত দিছে, মোৰ সেইটো এটা মানে সন্দেহ হৈ আছে কথাটো। এতিয়া চাওক, কথাটো আচল কথালৈ আহোঁ, যিহেতুকে ৰজালিয়ে হত্যা কৰিলে মাধুৰ্য বৰ্মনক, অৰ্থাৎ সেই ছোৱালীজনীৰ জেঠীয়েকৰ ল'ৰা ককায়েকক হত্যা কৰিলে। এতিয়া যে হত্যা কৰিলে, হানি খুচি হত্যা কৰিছে, ৰজালিয়ে ইমান ডাঙৰ ঘটনা কৰিবলৈ সাহস পালে ক'ত? 1 নম্বৰ পইণ্ট, ইমান ডাঙৰ যে ঘটনাটো কৰিছে, তেওঁৰ আঁৰত নিশ্চয় কোনোবা আছে। আৰু এটা কথা, ইমান ডাঙৰ ঘটনা আজি হঠাতে কৰোঁ বুলি কৰিব নোৱাৰে। আপুনি বা মই যিমান বদমাছ হ'লেও, দুষ্ট হ'লেও এজন মানুহক আমি হত্যা কৰিব নোৱাৰোঁ, যদিহে আমাৰ আগৰ পৰা আমাৰ এনেকুৱা ধৰণৰ ট্ৰেইনিং নাথাকে। গতিকে মই ভাবোঁ সেই ল'ৰাজনে হঠাতে যে মাধুৰ্য বৰ্মনক হত্যা কৰিলে, নিশ্চয় সেই ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ সৰুৰে পৰা বৰ বেছি ভাল নহয়, বা তেওঁৰ গাৰ্জেণ্টৰ মানে সেই সংস্কাৰৰ অভাৱ হৈছিল, গাৰ্জেণ্টে তেওঁক ভাল সংস্কাৰ দিব পৰা নাই, গাৰ্জেনে তেওঁক ভালদৰে তত্বাৱধানত ৰাখিব পৰা নাই, আৰু হয়তো তেনেকুৱা সৰু সুৰা ভুল বহুত কৰিছে। যিজন ল'ৰাই আজি এজন ব্যক্তিক হানি খুচি হত্যা কৰিব, সেই ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ সাংঘাতিকভাৱে বেয়া হ'ব লাগিব। সেই ল'ৰাজনে সৰুৰে পৰা যাকে তাকে মাৰি ঘচিয়াই ডাঙৰ হৈছে, যাক তাক মাৰোঁ বুলি মাৰিছে, যাক তাক ঘুচিয়াইম বুলি ঘুচিয়াইছে, এনেকুৱা ধৰণৰ হয়তো সৰু সুৰা অপৰাধ বহুত কৰিছে। সেই অপৰাধবোৰ অপৰাধ হিচাপে লোৱা নাছিল ওচৰ চুবুৰীয়া বা ল'ৰাজনৰ ঘৰৰ মানুহে, যাৰ কাৰণে যি ল'ৰাজন ডাঙৰ হৈ পেলাই এজন ডাঙৰ এজন ক্ৰিমিনেল হৈ পৰিল। আজি তেওঁৰো মৃত্যু হ'ব লগা হ'ল, এজন ব্যক্তিক, এজন ল'ৰাক হত্যা কৰাৰ কাৰণে। চাওক, ইমান ডাঙৰ অপৰাধ কৰিবলৈ সাহস কেনেকৈ পালে? ইয়াৰ আঁৰত আছে, মই ভাবোঁ, মোৰ মনৰ ভাৱটো কৈছোঁ যে ল'ৰাজনৰ নিশ্চয় গাৰ্জেন সম্পূৰ্ণভাৱে মানে আঁৰত বুলি ক'ব লাগিব, আঁৰত নহয়, কিন্তু সেই গাৰ্জেনখিনি মানে অতিকৈ দায়ী, খুবেই দায়ী। মানে ল'ৰাজনক ব্যৱহাৰ সৎ পথত অনা বা শিষ্টাচাৰ সংস্কাৰ শিকোৱাৰ ক্ষেত্ৰত মাক বাপেক 1 নম্বৰ। গতিকে মাক বাপেক হয়তো সেই সংস্কাৰ দিব পৰা নাই, যাৰ কাৰণে আজি ল'ৰাজনে এজন ল'ৰাক হত্যা কৰিলে। ৰজালিৰ কথা কৈ আছোঁ। গতিকে ৰজালিৰ ঘৰখন সম্পূৰ্ণভাৱে দায়ী বুলি মই ভাবোঁ। গতিকে ৰজালিৰ ঘৰৰ মানুহকো মানে
অতি সোনকালে সহজতে এৰি দিব নালাগে ৰজালী ঘৰৰ মানুহৰ পৰা আকৌ তদন্ত লওক আৰু ৰজালী ইমানখিনি বেয়া হ'বলৈ সাহস ক'ত পালে হয় মানিছোঁ বহুতে কৈছে ছোৱালীজনী বেয়া হয় ময়ো কওঁ ছোৱালীজনীও বেয়া হ'ব পাৰে ক্লাছ 9 পৰা প্ৰেম হৈছে যাৰ কাৰণে সিহঁতৰ হোৱাটছআপ নাম্বাৰতো মেছেজ পাতি লেনদেন হয় ফোনৰ লেনদেন হয় শুনিছোঁ মই দুদিনৰ নিউজ চাই যদিকে গম পাইছোঁ যে কিছুমান মানুহে কৈছে যে হোৱাটছআপত যদি এদিন মেছেজৰ ৰিপ্লাই নিদিয়ে ছোৱালীজনীয়ে ৰজক খং উঠি যায় হোৱাটছআপ নম্বৰ পালে কেনেকৈ দুজনৰ মাজত প্ৰেমৰ লেনদেন হৈছে প্ৰেম হৈছে আৰু আজি এৰাৰি হোৱাৰ কাৰণে হয়তো খং উঠিছে আৰু হয়তো সিদিনাখন মাধুৰ্য বৰ্মনক চাগে প্ৰেমিক বুলি ভাবিলে সেই ছোৱালীজনীৰ যাৰ কাৰণে ৰজালীক খং উঠিলে আৰু খং উঠি তাক মাৰিলে মাধুৰ্য বৰ্মনক হয়তো ইমানখিনি ভিতৰলৈকে যোৱা নাছিল হয়তো এটা সময়ত গম পাইছিল যে এজন ল'ৰাক ভাল পাইছিল কিন্তু সেই ল'ৰাজনৰ লগত সম্পৰ্ক কেনেকুৱা কিমান দূৰ আগবাঢ়িছিল হয়তো মাধুৰ্য বৰ্মনক ইমান বেছি গম পোৱা নাছিল যাৰ কাৰণে মাধুৰ্য বৰ্মনে সিদিনা গধূলি তাইক লৈ গৈছিল হয়তো ইমানখিনি জনা হ'লে বা দুয়োৰে ইমান শত্ৰুতা হৈ থকা গম পালে বা চুৰিৰে আগতে আঘাত কৰিম বুলি আগতে ভাবুকি দি থৈ যোৱা বুলি হয়তো মাধুৰ্য বৰ্মনে গম নাপায় গম পোৱা হ'লে সিদিনাখন মাধুৰ্য বৰ্মনে তাইক গধূলি লৈ নগ'লেহেঁতেন আৰু যাৰ কাৰণে আজি তাইৰ ভুলৰ কাৰণে দুজন ল'ৰাৰ হত্যা দুজন ল'ৰাৰ মৃত্যু এইটো কাৰণে মই তাইৰ ভুলৰ কাৰণে হৈছোঁ কাৰণ তাই প্ৰেম কৰিছে তাইৰ কাৰণে আজি মাধুৰ্য বৰ্মন এজন নিৰ্দোষী ল'ৰা আজি মৃত্যুৰ মুখত পৰিল হানি খুচি হত্যা কৰিলে এজন অপৰাধীয়ে ৰজালী আৰু ৰজালীক হত্যা কৰিলে আৰক্ষীয়ে গতিকে চাওক সেই ছোৱালীজনীৰ কথা কৈছোঁ ছোৱালীজনী মই ইমানো বেয়া বুলি কোৱা নাই সময়ত প্ৰেম হয় যৌৱনত প্ৰেম হয় যৌৱন হৈছে প্ৰেম হৈছে কিন্তু তাইক শিকোৱা বুজোৱাৰ দায়িত্ব ঘৰৰ মানুহৰ সম্পূৰ্ণ দায়িত্ব থাকে ঘৰৰ মানুহে হয়তো শিকাইছে বুজাইছে যাৰ কাৰণে তাইক হয়তো এতিয়া প্ৰেমটো বাদ দিছে বা ৰজালীক এৰি দিছে আৰু যাৰ কাৰণে ৰজালীয়ে এতিয়া হয়তো খং কৰি পিনে সিদিনাখন ইমান ডাঙৰ ঘটনা ঘটাবলৈ পালে কিন্তু ইয়াৰ বাবে সাংঘাতিকভাৱে দায়ী ৰজালীৰ ঘৰৰ মানুহ ৰজালীৰ ঘৰৰ মানুহে কোনোবা নহয় কোনোবাখিনিত ব্যৰ্থ হৈছে ৰজালীক ডাঙৰ দীঘল কৰাত বা ৰজালীক সংস্কাৰ শিকোৱাত ৰজালীৰ ঘৰৰ মানুহ সাংঘাতিকভাৱে ব্যৰ্থ মই ক'ব বিচাৰোঁ কাৰণ ইমান ডাঙৰ ঘটনা ৰজালীক কৰিবলৈ সহজতে নোৱাৰে ৰজালীৰ সৰুৰে পৰা স্বভাৱ চৰিত্ৰ তাৰ বেয়া হ'ব লাগিব সৰুৰে পৰা যাকে তাকে মাৰিম হানিম খুচিম কৈ থাকিব লাগিব যাৰ কাৰণে এনেকুৱা কাম কৰিব পাৰে হয়তো সেইবিলাক কথা তেওঁলোকে কাণ দিয়া নাছিল মন দিয়া নাছিল যাৰ কাৰণে এনেকুৱা কাম আজি সহজতে কৰি পেলালে গতিকে মই ক'ব বিচাৰোঁ অভিভাৱকসকলক আপোনালোক সাৱধান হওক ল'ৰা ছোৱালী কি কৰিছে ক'ত কি খাইছে ক'ত গৈছে আপোনালোকে খবৰ খাতি ৰাখিব বা ল'ৰা ছোৱালীক অন্য কাম পেলাই লওঁ ল'ৰা ছোৱালীক ভাল সংস্কাৰ দিব লাগে ভাল শিক্ষা দিয়ক ভাল জ্ঞান দিয়ক এইটোৱে মই ক'ব বিচাৰোঁ গতিকে ৰজালী দোষী মই মানে এনকাউণ্টাৰ কৰি হত্যা কাৰণে খুব বেছি ভাল পাইছোঁ এনেকুৱা দোষীক এনেকুৱা ধৰণে হত্যা কৰিব লাগে এনেকুৱা ধৰণে মৃত্যুমুখত ঠেলি দিব লাগে বহুত বেছি খুচি আজি আমাৰ সেই এলেকাটোত হয়তো মানে অশান্তি হৈছে বা দুখ হৈছে কষ্ট হৈছে মানুহখিনিৰ কাৰণ সেইখিনি মানুহৰ হিন্দু মুছলিম সকলে সমানভাৱে জীয়াই থাকে সমানভাৱে ভাতৃত্ববোধেৰে জীয়াই আছে আজি সেই ভাতৃত্ববোধটো নাইকিয়া কৰিলে ৰজালী বা ৰজালী ঘৰখনে গতিকে সেইকাৰণে ৰজালীৰ লগতে ৰজালী ঘৰখনক সমানভাৱে দায়ী বুলি মই ভাবোঁ গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে বুলি মই ভাবোঁ